গুড মৰ্ণিং ফ্ৰেণ্ডছ আৰু আমাৰ অসমৰ বাসিন্দা। মই আজি মোৰ ভিডিঅ'ত ফাৰ্ষ্ট এটা ভিডিঅ' ওলাম। এইটো ভিডিঅ'ত মই আজি অসমৰ এটা ঠাই মানে জেগা এটাক আপোনাক দেখাম। এইটো এক্সপ্ল'ৰ কৰিম মই জেগাটো। আপুনি চাব ভিডিঅ'টো কেনেকুৱা। গোটেই ৰাস্তাটো জংঘল। এই জংঘলৰ মাজেদি যিটো ৰাস্তা এটাই গৈছে, এটাই ৰাস্তা আছে। কেতিয়াবা দুটা ৰাস্তা ওলায়, কিন্তু মেক্সিমাম ৰাস্তাতে এটা ৰাস্তাই আছে। এইটো এটা ৰাস্তাতে গৈ মই যাব লাগিব এইটো বান্দৰখাল পাবলৈ হ'লে। বান্দৰখাল একচুৱেলি তাতে এটা ঝৰ্ণা আছে। এই ঝৰ্ণাটো বহুত ধুনীয়া, ভাল থাকিবলৈ। তাতে সদায় ঠাণ্ডা থাকে, পানীটো ইমান চফা, মানে চাই বহুত ভাল লাগি যাব। অলপ যাওঁ মই। সিহঁতে ৰেষ্টৰ কাৰণে এটা ঘৰ বনায়। এইটো জেগাতে আহি সিহঁতে ৰেষ্ট কৰে। ইমান ধুনীয়া জেগাটো চাব। ঘৰটো ইমান ভাল ডিজাইনত বনায়, ভাল লাগে। স্পেচিয়েলি সিহঁতে গৰম দিনত আহি সিহঁতে ৰেষ্ট কৰে। জংঘল, চাৰিপিনে জংঘল, পুৰা জংঘল। চাই লওক, ইমান জংঘল। ৰাস্তাটো আকৌ মই অকলেই আছোঁ বৰ্তমান। এই অকলে মই প্ৰায় অহা যোৱা কৰোঁ এইটো ৰাস্তা দি। সেইটো কাৰণে মই চিনি পোৱা হ'ল আৰু ভয় নাখাওঁ মই। সেইটো কাৰণে ভাল লাগে মোৰো। অহা যোৱা কৰি কৰি মোৰ সাহসটো হৈ গ'ল। সেইটো কাৰণে যাওঁ আৰু অকলে অকলে। এনেকুৱা জেগা হৈ যাব লাগে। চব ইমান ধুনীয়া জংঘল, হেপি জংঘল ইয়াতে। চাহ কম আপুনি। সিহঁতে চাৰিপিনে জংঘল, পুৰা জংঘলৰ মাজতে আছোঁ। চাৰিপিনে জংঘল। এই জংঘলৰ মাজেদি ৰাস্তা এটা গৈছে, সেইটো ৰাস্তা হৈ গৈ আছোঁ আমি। সিহঁতে দুটা ৰাস্তা আছে। এতিয়া আমি বাইফালেদি যাব লাগিব। মই এতিয়া বাইফালেদি যাওঁ। এইটো গৈ আছোঁ আমি বাইফালেদি আহি এইটো সোজা যাব লাগে। কিন্তু কিমান ডাউন চাওক, এইটো ডাউন দি নামি মই যাওঁ এতিয়া। তাৰ পৰা বেলেগ এটা পাহাৰ দেখিবলৈ পাওঁ মই। দূৰত এটা পাহাৰ আছে। পাহাৰখনৰ নাম কি নাজানো। বহুত দীঘল পাহাৰ, ডাঙৰ বহুত। এইটো ৰাস্তা হৈ যাব লাগে। ইয়াৰ পৰা মই য'ত যাম, এইটো জেগাটোৰ নাম হ'ল বান্দৰখাল। বান্দৰখাল জেগাটো দেখিবলৈ বহুত ভাল, ধুনীয়া জেগা। থকা খোৱা অকল ৰিয়াং মানুহ, কাছিয়া মানুহ, এইবিলাক মানুহ থাকে ইয়াতে। আমাৰ বঙালী, হিন্দু মানুহ, এইবিলাক মুছলিম মানুহ আছে কিছুমান, কিন্তু বেছি নাই। চাওক, মই ৰাস্তাটো দেখাই দিওঁ আপোনাক। বান্দৰখাল য'ত কৈছোঁ তাতে লৈ যাওঁ আপোনালোকক। সেইটো ৰাস্তা হৈ আমি যাওঁ খোজকাঢ়ি। আহি পালোঁৱে আমি। চাওক, বান্দৰখাল। ৱেলকাম টু বান্দৰখাল ব্ৰুপাৰা। ইমান ধুনীয়া জেগাটো। ইয়াতে পিকনিকৰ কাৰণে ভাল। কোনো মানুহ আহে, পিকনিক কৰিব পাৰে। সিহঁতে পিকনিক কৰিব পাৰিব। পানীখিনি বহুত ধুনীয়া, ভাল খাবলৈ। ঝৰ্ণাটো সৰু কিন্তু বহুত ধুনীয়া। আহি গ'লোঁ মই।
তাত কিমান ধুনীয়া ভাল চাবলৈ। মই আহিছোঁ বৰ্তমান বান্দৰখাল, আমাৰ BOP বৰ্ডাৰ এলেকা। এইটো হ'ল আমাৰ মিজোৰাম বৰ্ডাৰ আৰু অসমৰ বৰ্ডাৰৰ মাজত, ঠিক আছে। মই আহিছোঁ এতিয়া বান্দৰখাল ঝৰ্ণাটো, ৱাটাৰফল। আমাৰ ইয়াতে ৱাটাৰফল এটা আছে সৰু, এই ৱাটাৰফলটো চাবলৈ আহোঁ কেতিয়াবা। মই ইয়াতে ওচৰতে এটা বেটেলিয়নত চাকৰিও কৰোঁ। ইয়াতে আমাৰ এটা কেম্প আছে, তাৰ পৰা মই ইয়াতে বৰ্তমান আহিছোঁ। এইটো জেগাটো চাবলৈ বহুত ভাল, সেইটো কাৰণে আজি এটা ভিডিঅ' বনালোঁ। আপোনালোকে যদি ভাল পায় এইটো ভিডিঅ', আপুনি লাইক ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ চেনেলৰ নাম হ'ল ৱাইফছ অফ আৱাৰ লাইফছ। থেংক ইউ, টাটা।